অসমৰ থলুৱা শিল্পসমূহৰ অন্যতম বাঁহবেত শিল্প এই শিল্পৰে জড়িত হৈ নিদৰ্শন দেখুৱাইছে টিংখঙৰ কদমনি গাঁৱৰ ফুলেশ্বৰ গগৈয়ে বিগত ৩০টা বছৰে ডলা চালনী খৰাহী পাচি আদি নিৰ্মাণ কৰি আহিছে লোকজনে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত বাঁহবেত শিল্পৰ প্ৰতি আদৰ কমিছে বুলি মন্তব্য ফুলেশ্বৰ গগৈৰ নৱপ্ৰজন্মৰ মাজত এই শিল্প জনপ্ৰিয় কৰিব নোৱাৰিলে কালৰ খুঁটত হেৰাই যোৱাৰ আশংকা এইগৰাকী বাঁহবেত শিল্পীৰ এই সন্দৰ্ভত সেই বাঁহবেত শিল্পীগৰাকীৰ মনৰ অনুভৱ আমাক জনাব দীপাংকৰ বৰুৱাই হয় অসমৰ থলুৱা শিল্পসমূহৰ ভিতৰত এক অন্যতম শিল্প হৈছে বাঁহবেতৰ শিল্প আৰু এই বাঁহবেতৰ শিল্পৰ লগত জড়িত টিংখাঙৰ এগৰাকী ব্যক্তি মই বৰ্তমান উপস্থিত আছো টিংখাঙৰ কদমনি গাঁৱত আৰু কদমনি গাঁৱৰ এইজন ব্যক্তিৰ নাম হৈছে ফুলেশ্বৰ গগৈ ফুলেশ্বৰ গগৈয়ে সুদীৰ্ঘ 30 বছৰ ধৰি এনেদৰে বাঁহবেতৰ শিল্পৰ লগত জড়িত হৈ আছে তেখেতে এনেদৰে বাঁহবেতৰ শিল্পৰ লগত জড়িত হৈ বিভিন্নসমূহ সামগ্ৰী তৈয়াৰ কৰি থৈছে এতিয়া বৰ্তমান মই কেমেৰা পাৰ্চন সহযোগীক মই দেখাবলৈ অনুৰোধ জনাম ই ধৰা চালনী এনেদৰে পাচি এনেদৰে বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত দেখিবলৈ পোৱা গৈছে যিবোৰ আমাৰ থলুৱা অসমীয়া সমাজত নিত্য প্ৰয়োজনীয় সামগ্ৰী আৰু মই বৰ্তমান উপস্থিত আছো ফুলেশ্বৰ গগৈ বাসগৃহত আৰু মই পুনে পুনে ফুলেশ্বৰ গগৈ ওচৰলৈ যাবলৈ চেষ্টা কৰিম কিমান দিনৰ পৰা আপুনি এনেদৰে শিল্প সাধনাৰ লগত জড়িত হৈ আছে হয় কৃষ্ণ মোৰ এই শিল্পৰ লগত জড়িত প্ৰায় 30 বছৰ হয় কি কি তৈয়াৰ কৰিছে আপুনি মই বাঁহবেতৰ বুলি ক'লে বহুবোৰে কাম কৰোঁ মাত্ৰ এটাই বস্তু মই বনোৱা নাই ডোনটো বনোৱা নাই বাকীখিনি সকলোৱে কৰোঁ বুলি ক'ব পাৰি আৰু আপুনি এনেদৰে বাঁহবেতৰ যি শিল্পৰ লগত জড়িত এইবোৰ ক'ত কেনেদৰে আপুনি শিকিলে এইবোৰ বনাবলৈ এইবোৰ মোৰ বহু দিনৰ চেষ্টা আছিলে মই ল'ৰালি কালৰ পৰাই এই দেউতাহঁতে কঠীয়া পাৰি থৈ আহে কঠীয়া পৰা জেগাত তুমবোৰ পেলাই থৈ আহে তুম পেলোৱা জেগাত পাতি দৈ টঙাল তোলাই আৰু এই পেলাই দিয়া তুমবোৰ মই চাপে চাপে বহাই পেলাই প্ৰথম তুমৰ পৰা আইডিয়াটো লৈছিলোঁ ছেকেণ্ডত লৈছিলোঁ মোৰ পেহাদু এজন আছিলে তেখেতে এইবোৰ কাম কৰিছিলে কৰোঁতে তেখেতে এখন চাউল চৰা চালনী বনাই আছিলে চালনীখনৰ ওচৰলৈ যাওঁতে মোক বনাবলৈ এৰি দিছিলে মই নোৱাৰিলোঁ টঙাল গুচাই মোক কোপ এটা মাৰিলে মৰাতে সেইদিনাই মনতে ভাবিছিলোঁ এই বাঁহবেতৰ কাম কিছুমান মই কৰিম আজি কোপটো পেহাটোৰ পৰা কেলে খালোঁ আৰু ঠিক তেনেকেই কিছুমান মনৰ বল আছিলে আৰু তাৰপিছতে মই মুগা চুমনিত গ'লোঁ মুগা ককা দেউতীহঁতৰ লগত তেখেতলোকৰ লগত অলপ অলপ ল'লোঁ একেবাৰে নাম ল'ব লাগিব আমাৰ নগাকটা নামঘৰৰ মেধি বাপুৰাম গগৈ তেখেতৰ পৰা মই পাচিটো গুৰু হিচাপে লৈছিলোঁ পাচি তেখেতৰ পৰা শিকিছিলোঁ বাকীখিনি মই নিজে অকণমান লোৱা আৰু বৰ্তমান যিটো যান্ত্ৰিকতাৰ যুগ এতিয়া এই বাঁহবেতৰ যিবোৰ সামগ্ৰী আপুনি নিৰ্মাণ কৰিছে ক'ৰবাত লুকাই গৈছে বা কিবা অনুভৱ হয়নি তেনেকুৱা সেইটো নিশ্চয় আজিৰ দিনত যিবিলাক প্লাষ্টিকৰ সামগ্ৰী কিবা কিবি আহি আছে যেনেকৈ গামলা আহিছে খৰাহী আহিছে ডলা আহিছে এই বস্তুবোৰে আমাৰ বাঁহবেতৰ এনেকুৱা বস্তুবিলাক মাৰি পেলাবলৈ বিচাৰিছে মাৰি পেলাব নোৱাৰে ঠিক তেনেকুৱাবোৰ বস্তু আমি গাঁৱলীয়া সমাজে ব্যৱহাৰ কৰাৰ পৰা বিষক্ৰিয়াও হৈছে আৰু এক শ্ৰেণী আমাৰ উঠি অহা যুৱক সুস্থিও হৈছে কাৰণ কেলৈ বস্তুখিনি ওপৰতে পাইছে দেউতাকহঁতৰ ধনেদি ক্ৰয় কৰিছে কৰাৰ পিছত ঘৰখন চলিছে এনেকুৱা এটা বস্তু লাগে বুলি কোনো উপলব্ধি কৰা নাই কিন্তু নতুন প্ৰজন্ম যদি পুনৰ এনেকুৱাকৈ নোলায় এই বস্তুটো এদিন কিন্তু হেৰাই যাব মই ভাবিছোঁ আপুনি আৰু এনেদৰে আপুনি যেনেকৈ বনাই আছে তেনেদৰে আৰু কাৰোবাক শিকাবলৈ আপুনি কিবা শিকিবলৈ বা উঠি আহিছে নে আজিলৈকে আহিলে বৰ ভাল পাওঁ কিন্তু আজিৰ দিনত প্ৰজন্মসকলৰ এনেকুৱা আলিবাটত ঘূৰিবলগীয়া সময় নাই 10 মিনিট সময় কাৰোবাৰ ওচৰলৈ অহা নাই এতিয়ালৈকে মোৰ ওচৰলৈ অহা নাই কোনোবাই কোৱা নাই মোক এই বস্তুটো দেখুৱাই দিয়া বুলি যদি দেখুৱাই দিয়ে আৰু দেখুৱাই দিবলৈ কয় খুব আগ্ৰহী আৰু ক'ৰবাত যদি মই কিবা এটা হেৰাইও পাওঁ স্কুল এখনো যদি পাওঁ তেতিয়াও মই দেখুৱাবলৈ এই বয়সত খুব আগ্ৰহ মই যিখিনি জানো সেইখিনি দেখুৱাই যাম বুলি মনত আজিও ভাবিছোঁ এতিয়া যিসমূহ সামগ্ৰী আপুনি নিৰ্মাণ কৰে সেই সামগ্ৰীসমূহ বিক্ৰী ক'ত কেনেদৰে কি ব্যৱস্থা কৰিছে আজিলৈকে মই বজাৰ হাতে নিয়া নাই মোৰ বস্তু এটা জেগাত টিংখাঙৰ কদমনি গাঁৱৰ ফুলেশ্বৰ গগৈ ঘৰৰ পৰা আমি আপোনালোকক জনালোঁ তেওঁৰ মনৰ অনুভৱ আমি জনালোঁ তেওঁ কিদৰে বাঁহবেতৰ শিল্পৰ সাধনা কৰি
আজি বছৰ বছৰ ধৰি এইদৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি আহিছে।